এতিয়া এছিয়া গীতটো আমাৰ যেতিয়া কৰ্ম হ'ব কাজ হয় ভকত সোমোৱা হয় ভকতত এইটো আমাৰ ব্যৱহৃত হয় এই বস্তুটো আৰু এই বৈষ্ণৱটো বৰখেলীয়া কি হোৱাৰ কাৰণে হ'ল বৰখেলীয়া ভকত 12খন শলা জ্বলে আৰু এক প্ৰবাদ আছে এখন বৰশলা জ্বলে তাৰ নামেদি আমাৰ বৰখেলীয়া আমি বৰখেলীয়া ভকত অহা নাই মহন্ত ব্ৰহ্ম তেওঁ যেনেকৈ এটা ক্লাছত এজন ছাৰৰ জৰিয়তে ক্লাছ চলে আৰু গুৰুৰ যেতিয়া এই সম্পৰ্কত ধৰিব গুৰুৰ কথামতে আমাৰ সেই সম্পৰ্কটো আৰম্ভ হয় আৰু এনেকুৱা পৰ্যন্ত আছে যদি কেঁচা পূজা পকা পূজা যে পকা পূজা যেতিয়া চলি থাকিব যদি মেৰু হোৱা চলে সেই মেৰু হোৱাৰ সময়ত যদি কোনোবাই কাজ চলি থাকোঁতেও যদি গুচি আহে সি কিন্তু মৰি যাব পাৰে প্ৰমাণ আছে আমাৰ এতিয়া প্ৰমাণ আছে মই এইবিলাক নকওঁ কাৰণ ইমান শক্তি আছে বস্তুটো যিয়ে নহওক এইটো অলপমান ছাৰসকলে ধৰিব নিয়া নিচি আছে ছুটি হৈ ঘৰত যাম তাৰ মানুহটো কৰি দিলি এশ ভাল চিয়া গীতৰ সম্পৰ্কে তিনিটা বছৰ বান্ধা আছে কিন্তু এইকেইটা আচলতে আমি যদি ভাবোঁ ব্ৰহ্মা বিষ্ণু মহেশ এই সৰস্বতী পূজাটো ব্ৰহ্মা বিষ্ণু মহেশ 2 নম্বৰ হ'ল যেতিয়া এই শাস্ত্ৰীয় লাইনত যেতিয়া যাব লাগিব তেতিয়া এই তাঁৰকেইডালৰ ৰূপটো এনেকুৱা এইডাল পাৰ ৰূপ পা বুলি কয় এয়া চা এয়া মা এতিয়া স্বৰলিপিত মানে বস্তুটো তালখন বুজা যাব তেতিয়া এইটো দিশ লাগিব লিখি চা মাছা পা এনেকুৱা ধৰণৰ হেৰি আছে আৰু এনে এটা অনুমানত যদি শিকা যায় এতিয়া এইবিলাক কাম কৰিব কেনেকৈ ধৰণৰ বজাই কি বজাইছিল এইখিনি কিন্তু তাল সংগীত কিছু জানিব লাগিব এটাতো আৰু খৰচ নাই কি গাম চিয়া গীত গাম নে লোকগীত গাম কৈছোঁ তোমালোকৰ পচন্দ মই গাব পৰা আছনে মোৰ লগত আছোন মোৰ লগত অলপ গাড়ী ও ভকতি ও বন্ধুয়ে বন্ধুয়ে